বাঘমাৰীৰ এগৰাকী ৰোগশয্যাশায়ী মেধাৱী ছাত্ৰীৰ চিকিৎসাৰ বাবদ সহায় বিচাৰি পৰিয়ালৰ আবেদন। বিলাসীপাৰাৰ বাঘমাৰী গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী আক্ৰান্ত হৈছে জটিল ৰোগত। মেধাৱী ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ব্যয়ত অপাৰক অতি দৰিদ্ৰ পৰিয়ালটি। ছাত্ৰীগৰাকীৰ প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ ব্যয়ৰ বাবে সদাশয় ৰাইজৰ সহায় ভিক্ষা বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটিয়ে। আপোনাৰ মোৰ সামান্য আৰ্থিক সাহায্যই হয়তো জীৱন দান পাব পাৰে মেধা সম্পন্ন ছাত্ৰীগৰাকী। বিগত এটা বছৰে জটিল ৰোগত আক্ৰান্ত গাঁওখনৰ অতি দৰিদ্ৰ বাসিন্দা জাকিৰ হুছেইনৰ 18 বছৰীয়া কন্যা জানমণি বেগম। জানমণি বেগমক অসম বংগৰ কেইবাখনো চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়ালটিয়ে। চিকিৎসা ব্যয়ৰ বাবে নিজৰ বুলিবলৈ গৰু ছাগলী সকলো বিক্ৰী কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে যুৱতীগৰাকীৰ পৰিয়ালটিয়ে। মেধাৱী ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে ধনৰ। দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালটিৰ মেধাৱী ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰিলে স্ক্ৰীণত দিয়া QR কোডত সহায় ভিক্ষা দিব পাৰিব অথবা 6001592205 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। আমাৰ ওচৰত দুৰ্ভগীয়া পৰিয়ালটোৰ সদস্যসকলৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। মোৰ মামাৰ ছোৱালী জানমণি বেগম আজি এবছৰৰ পৰা হাৰ্টৰ আৰু লিভাৰ ৰোগত আক্ৰান্ত হৈ আছে। আমি ইয়াক কোকৰাঝাৰ, গুৱাহাটী, ধুবুৰী বহুত ঠাইত চিকিৎসা কৰিছোঁ, কিন্তু কোনো ফলাফল হোৱা নাই। আমাৰ মামাৰ আৰ্থিক অৱস্থা বহুত বেয়া। অসমৰ বাহিৰত ল'বলৈ মামাৰ টকা পইচা নাই। মামাই অসমত বহুত চিকিৎসা কৰিছে, কিন্তু আমি ইয়াৰ একো ফলাফল পোৱা নাই। গতিকে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আজমল ছাৰৰ আগত অনুৰোধ জ্ঞাপন কৰিছোঁ, যদি সকলোৱে অলপ সহায় সহযোগিতা আগবঢ়াব পাৰে, তেনেহ'লে আমাৰ মামাৰ ছোৱালীজনীক আমি অসমৰ বাহিৰত এটা চিকিৎসা আগবঢ়াব পাৰোঁ। আৰু আমাৰ মামাৰ ছোৱালী জানমণি বেগম পঢ়া শুনাতো বহুত মেধাৱী। আজি এবছৰৰ পৰা কোনো পঢ়া শুনা কৰিব পৰা নাই। এবছৰৰ পৰা হাৰ্টৰ ৰোগত আক্ৰান্ত হৈ আছে। কিন্তু যদি সকলোৱে গোটেই অসমবাসীয়ে আমাক অলপ সহায় সহযোগিতা আগবঢ়াব পাৰে, আমি ইয়াক অসমৰ বাহিৰত ল'ব পাৰোঁ। মোৰ ডাঙৰ বেটি যোৱা বছৰ মেট্ৰিক দিছে, লাষ্ট মেট্ৰিকটা দিবে বানিকে। তা ওই লাস্টে মেট্রিকের থেকে বেমার করে বহুদিন বেমার পড়া। গুৱাহাটী নিলাম 6 বার, তুপেনগঞ্জ আৰু কোচবিহার নিলাম, কোকরাঝার, ধুবুরি, আবার কোকরাঝার নিলাম। কিন্তু বেমারটা ঠিক হয় নাকি। ঘরত ছিলে জিনিস জানার আছিল, গরু বাছুর আত্মীয়স্বজন সবগুলো জিনিস জানার পেশা শেষ করলাম। এলা সবাটা মোর ভালো হয় নাকি। তা রাইজের পক্ষে যদি কিবা সহযোগ করেন হয়, মোর 6টা এতে পাছিল হয়, কিবা বুদ্ধি করে 6টাক বাঁচাইলেন হয় আর কি। রাইজে 6টাক মোক মানে কিবা বুদ্ধি করক সহায় করো আর কি রাইজে সকল। মোর 6টা মেট্রিক দিছে, পড়াশোনা তো খুব ভালো আছিল। মোর প্রথম বেটি এইটে। তা মোর কোনো উপায় নেই, উপায়হীন হয়ে গেছে। তেনে ঘরত খাম। তা রাইজ সকল ভাই, তোমরা দয়া ধর্ম করি মোক কিভাবে সহায় করেন। মোর বেটিটাক চিকিৎসা পাতি করার জন্য অনুরোধ হল, পয়সা পাতি খানিক দেন। এইটুকু অনুরোধ থাকিল, দেন দয়া ধর্ম করি রাইজ সকল।